আৰ্থিক অনাটনে জুৰুলা কৰিছে নেকি আপোনাক চিন্তা নকৰিব স্বাৱলম্বী হ'ব খোজা নিবনুৱাৰ বাবে আছে ভাল খবৰ ৰাইজৰ ক্ষুদ্ৰ ব্যৱসায়লৈ সহায়ৰ হাত এটা বিশেষ বৃত্তীয় প্ৰতিষ্ঠানৰ পূৰ্বতে কেতিয়াও বেংকৰ মজিয়া গছকি নোপোৱা লোকলৈ ঋণ প্ৰদান কৰি স্বাৱলম্বিতাৰ পথত আগবঢ়াই নিয়াত সহায় কৰিছে এটা বৃত্তীয় প্ৰতিষ্ঠানে হেয়া হৈছে বন্ধন বেংক অসমৰ অতি পিছপৰা নগাঁৱৰ আমবাগান অঞ্চলতো বহু ক্ষুদ্ৰ ব্যৱসায়ীৰ কাষত বিপদৰ বন্ধু হিচাপে থিয় দিছে বন্ধন বেংকে আমবাগান অঞ্চলৰ বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে বন্ধন বেংকৰ পৰা সহজে ঋণ লাভ কৰি নিজৰ ব্যৱসায় পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে তেনে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী হৈছে বাপন বণিক এই লোকজনৰ আমবাগান বজাৰত আছে অনু ষ্ট'ৰ নামেৰে এখন ষ্টেচনাৰী দোকান লোকজনে জানিবলৈ দিয়া মতে 2020 চনতে বন্ধন বেংকৰ পৰা অতি সহজতে 1,40,000 টকা ঋণ লৈ ব্যৱসায়ত বিনিয়োগ কৰিছিল সেই ঋণ পৰিশোধ কৰি 2023 চনত পুনৰ বেংকৰ পৰা ঋণ লাভ কৰি নিজেই সফলতা লাভ কৰাৰ লগতে আনকো দিছে কৰ্মসংস্থাপন নমস্কাৰ মোৰ নাম বাপন বণিক মই 2020ত লোৱা আছিলে 1,40,000 টকা এইটো ক্লিয়াৰ কৰি পেলাই পিছত আকৌ ল'লোঁ 2023ত লৈ পেলাই দোকান চলাই আছোঁ দোকান আগত যেনেকুৱা আছিল তাতকৈ অকণ ডেভেলপ কৰিছোঁ সেইটোৰ কাৰণে আজি বন্ধন বেংকে যিটো হেল্প কৰিছে আগতীয়া দিনত যদি এনেকৈ হেল্প কৰি যায় আমি বিজনেছটো আৰু অকণ ডাঙৰ কৰিব পাৰিম বৰ্তমানতো 8-10 লাখ টকাৰ চলি আছে আৰু ভৱিষ্যতত আৰু আগবঢ়াই যাব বন্ধনে যদি বেংকে যদি হেল্প কৰে তেতিয়া আগবঢ়াই যাব পাৰিম দোকানটো এতিয়া যেনেকৈ চলি আছে বা দোকানত 2জন ষ্টাফ আছে আগবঢ়াই পেলাই আৰু যদি 2-4জনক ব্যৱস্থা কৰিব পাৰোঁ ভাল হ'ব ভৱিষ্যতে আছে আগতীয়াকৈ হ'লচেল যদি কৰিব পাৰোঁ বন্ধন বেংকে যদি হেল্প কৰে তেতিয়াহ'লে আমি চলাই দিব পাৰিম যথেষ্ট সহায় কৰিম ইপিনে আমবাগান অঞ্চলৰে ৰতি সৰকাৰ নামেৰে আন এজন ক্ষুদ্ৰ ব্যৱসায়ীও বন্ধন বেংকৰ সহযোগিতাত ব্যৱসায়ৰ জৰিয়তে লাভ কৰিছে সফলতা আহকচোন তেওঁ মুখেৰে শুনো তেওঁৰ সফলতাৰ কাহিনী নমস্কাৰ মোৰ নাম ৰতি সৰকাৰ মই বনাবৰ আগত লোন লৈছিলোঁ 50,000 দিলোঁ দিয়াৰ পিছত আকৌ নকৈ ল'লোঁ দিলোঁ এতিয়া ভৱিষ্যত মানে আৰু যদি সৰহকৈ পাওঁ মোৰ ব্যৱসায়টো মানে চলাই নিবলৈ মোৰ ভাল মোক 3 বছৰ 3 বছৰ পিছত আকৌ যদি ঘূৰাই পেলাই আকৌ 90 ল'লোঁ 90টো আকৌ বেক কৰি দিলোঁ বৰ্তমান ধৰক 5-6 লাখ আৰু অদূৰ ভৱিষ্যতে বেংকৰ পৰা যদি লোনটো দিয়ে সৰহকৈ দিয়ে তেতিয়াহ'লে মই আগলৈ ব্যৱসায়টো বঢ়াই লৈ যাম ধৰক 15-20 লাখ টকা যাওক যদি মোক তেনেকৈ সহায় কৰে বন্ধু লৈছে তেতিয়াহ'লে মোক ধন্যবাদ জ্ঞাপন কৰিম নিউজ ডেস্ক ৰিপৰ্ট নিউজ 8 নৰ্থ ইষ্ট